নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক আগবঢ়াইছোঁ যে আপোনাৰ জন্ম লগ্নৰ তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ জন্ম লগ্নৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনাৰ বাক্যৰ কলাত অতি দ্বন্দ্বহীনতা লাভ কৰে। এনে ব্যক্তিসকলে তেওঁলোকৰ সংলাপত অধিক নম্ৰ আৰু প্ৰেৰণাদায়ক ভাষণ দিব পাৰে। এই ব্যক্তিসকলৰ সৃষ্টিশীল আৰু লিখাৰ কামত অধিক আগ্ৰহী হয়। এই ব্যক্তিসকলে ভ্ৰমণৰ প্ৰতি আকৰ্ষণীয় আৰু সৰু সৰু ভ্ৰমণৰ পৰা লাভ হোৱা প্ৰতিটো সম্ভাৱনা অত্যন্ত প্ৰবল। শুক্ৰ গ্ৰহই ৰাশিফলৰ 12টা ঘৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ ধৰণে আমাক দিয়ে। ইয়াৰ বাহিৰেও শুক্ৰদেৱক শুভ গ্ৰহ বুলি কোৱা হয়। গতিকে যদি শুক্ৰদেৱ আপোনাৰ ৰাশি লগ্নৰ তালিকাৰ সঠিক ঠাইত থাকে তেন্তে ই শুভ ফল প্ৰদান কৰে আৰু সেই ব্যক্তিসকলে খুবেই ভাল ফলাফল লাভ কৰে। একে সময়তে ই দুৰ্বল হ'লে অশুভ প্ৰভাৱো নিশ্চয় কৰি দিব। এতিয়া আমি সকলোৱে বিতংভাৱে জানো আহক আপোনাৰ জন্ম লগ্নৰ তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিত থকাৰ ফলত আমি কেনেধৰণৰ ফলাফল লাভ কৰিম। আমি জানিম এতিয়া প্ৰথমে সেই শুক্ৰদেৱৰ স্থিতিৰ ফলত ইয়াৰ যি ধনাত্মক প্ৰভাৱ তাৰ বৰ্ণন। এই অৰ্থত শুক্ৰ গ্ৰহক এক শুভ গ্ৰহ বুলি কোৱা যায়। ই সেই ব্যক্তিসকলক মৌখিক ৰূপৰ বাবে অধিক ব্যঞ্জনাত্মক আৰু বিশেষ কৰি তোলাত অতি বাক্যহীনতা। এনে ব্যক্তিসকল উদাৰ আৰু আনৰ প্ৰশংসা কৰাত অতি পাকৈত। লগতে তেওঁলোকৰ অতি ভাল মধ্যস্থকাৰী হয়। এনে ব্যক্তিসকলে কিছুমান বিপৰীত দলৰ মাজত হোৱা যি বিবাদ বা বিভ্ৰান্তি ইয়াক সমাধান কৰে অতি যুক্তিসংগত আৰু খুব ভালভাৱে। তেওঁলোকে নিজৰ বিশেষ পদ্ধতিৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হয়, যদিও ই কেইদিনমানৰ সাময়িক শক্তি প্ৰদান কৰে। সেই ব্যক্তিসকলৰ বক্তৃতা কলাত শক্তি এই শুক্ৰদেৱৰ দ্বাৰা বিশেষভাৱে বা বহু পৰিমাণে প্ৰভাৱিত হয়। এনে ব্যক্তিসকলৰ সংলাপৰ সৈতে অতি নম্ৰ আৰু প্ৰেৰণাদায়ক হ'ব পাৰে। জ্যোতিষৰ মতে এই ব্যক্তিসকলে সৃষ্টিশীল আৰু লিখাৰ কামত অতি ভাল প্ৰদৰ্শন কৰে। এনে ব্যক্তিসকলে নতুন নতুন ঠাইলৈ যোৱাৰ প্ৰতি অতি আকৰ্ষিত হয় আৰু সেই ভ্ৰমণৰ পৰাও তেওঁলোকে খুবেই ভাল ফল লাভ কৰে। এনে ব্যক্তিসকলে শক্তিপূৰ্ণ আৰু আৰামদায়ক পৰিৱেশত জীয়াই থাকিবলৈ খুবেই ভাল পায়। ইয়াৰ লগতে এই ব্যক্তিসকলে ধুনীয়া ধুনীয়া কাপোৰ আৰু গহনাৰ প্ৰতি অতি লোভ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সম্পৰ্কবোৰ আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক আৰু আনন্দময় হোৱা দেখা যায়। ৰাশিফলৰ তৃতীয় স্থানত থকা এই শুক্ৰ গ্ৰহটোৱে সেই ব্যক্তিসকলক বিশৃংখলতা আৰু অসৎ আচৰণৰ পৰা আঁতৰাই ৰাখিবলৈও কাম কৰে। এনে ব্যক্তিসকলে নিজৰ বস্তু আৰু সম্পৰ্কক স্বাধীন কৰি ৰাখিবলৈ খুবেই ভাল পায়। এনে ব্যক্তিসকলে জীৱনক অমৃতভাৱে চলাবলৈ আৰু ধাৰাবাহিকতা বজাই ৰাখিবলৈ সম্পৰ্কত যিকোনো ধৰণৰ সংঘাত আৰু বিচ্ছিন্নতা এৰাই চলিবলৈ চেষ্টা কৰে। এই স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলক বৈবাহিক আৰু প্ৰেম জীৱনত সম্পূৰ্ণ আৰাম আৰু ধৈৰ্য অনুসৰণ কৰিবলৈ বাধ্য কৰে। এই অৰ্থত শুক্ৰই সেই ব্যক্তিসকলক শিল্প আৰু সাহিত্যৰ সৈতেও জড়িত ক্ষেত্ৰসমূহৰ সৈতে সংযোগ কৰাৰ কামো কৰে। এনে ব্যক্তিসকলে
শিক্ষক আৰু অন্যান্য জ্ঞান বা আলোচনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত কৰি তোলে বা চাকৰি বা ব্যৱসায় বাছি ল'বলৈ অতি সুবিধা কৰি দিয়ে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলে বিতৰ্ক আৰু আলোচনাৰ প্ৰতি অতি আগ্ৰহী। এই ব্যক্তিসকলে সদায় এনে এজন ব্যক্তিক বিচাৰি পায় তেওঁলোকৰ মানসিক ক্ষমতাক প্ৰত্যাহ্বান জনাব পাৰে। জ্যোতিষত শুক্ৰ বিশেষকৈ প্ৰেম আৰু যৌনতাৰ সৈতে জড়িত, কিন্তু ইয়াৰ আনন্দৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পৰ্কও আছে। ই আৱেগৰ ওপৰত শুক্ৰৰ দৃষ্টিভংগীৰে এটা ডাঙৰ আৰু সামাজিক ক্ষেত্ৰত জীয়াই থাকিবলৈ অনুপ্ৰাণিত হয় আৰু এই লোকসকলে জনসাধাৰণৰ মাজত থাকিবলৈ খুবেই ভাল পায়। এতিয়া আমি জানিম আপোনাৰ জন্মলগ্নৰ তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি ঋণাত্মক প্ৰভাৱ আপুনি কেনেধৰণকে লাভ কৰিব। জ্যোতিষত কোৱা হয় যে এই অৰ্থত শুক্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক শুভ ফলাফল দিয়ে, আনহাতে কিছুমান অশুভ ফলাফলো প্ৰদান কৰে। যাৰ মতে তৃতীয় স্থানত শুক্ৰৰ বাবে সেই ব্যক্তিজনে কিছু মানসিক চাপ পাব পাৰে। এনে মানুহৰ সদায় আনৰ লগত ভাল আৰু নম্ৰ আচৰণ কৰে, কিন্তু ইয়াত তেওঁলোকে সদায় সফলতা লাভ নকৰে। শুক্ৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলে কেৱল উচ্চতা আৰু মৰমেৰে মানুহক লগ পোৱাৰ অভিনয়হে কৰিব পাৰে। তেওঁলোকৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থকা যিসকল ব্যক্তি সেইসকলৰ লগতহে নম্ৰতা প্ৰদান কৰে। কেৱল এয়াই নহয়, সেই ব্যক্তিসকলে নিজৰ লাভৰ বাবে আনক চাতুৰি কৰিব পাৰে। যদিও এই আচৰণে নিজৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, ৰাশিফলৰ তৃতীয় স্থানত থকা গ্ৰহটোৱে মানসিকভাৱে সেই ব্যক্তিসকলক বিপদত পেলাবলৈও কাম কৰিব পাৰে। এনে ব্যক্তিসকলে বহুতো মানসিক তৰংগৰ জৰিয়তে বিশেষভাৱে জড়িত হৈ পৰিব পাৰে। এনে ব্যক্তিসকলে আনৰ কথাৰ প্ৰতি অৰ্থ বহুবাৰ বুজি নাপায়। তৃতীয় স্থানত থকা সেই শুক্ৰই সেই ব্যক্তিসকলক মানসিক উদ্দীপনা দিব পাৰে, ফলত তেওঁলোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত অহৰহ পৰিৱৰ্তনৰ ইচ্ছাও কৰিব পাৰে। তৃতীয় ঘৰত বহি থকা সেই শুক্ৰদেৱৰ ফলত সেই ব্যক্তিসকল ঘনিষ্ঠ আত্মীয় বা ওচৰ চুবুৰীয়াৰ প্ৰতি আকৰ্ষণ কৰিবলৈ কাম কৰিব পাৰে। জ্যোতিষৰ পৰামৰ্শ অনুসৰি তেওঁলোকে আত্মীয় আৰু সম্পৰ্কক অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। এই ব্যক্তিসকলৰ কেতিয়াবা আন মানুহৰ সৈতে শক্তিশালী সম্পৰ্কৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পেলায়। জ্যোতিষৰ হিচাপ অনুসৰি এই অৰ্থত শুক্ৰ গ্ৰহৰ সেই ব্যক্তিত্ব অনুসৰি সেই ব্যক্তিজনে হয়তো নিজৰ বিবাহিত জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, নহ'লে সেই ব্যক্তিসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ কিছু জটিলতাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু জাতিগত বিবাহো সফল হোৱাটো অতি সম্ভৱ। বিবাহিত জীৱনত আমি ক'ব পাৰোঁ যে এই ব্যক্তিসকলৰ বিবাহৰ ইতিবাচক দিশ পাৰস্পৰিক যত্ন আৰু কৃতজ্ঞ প্ৰকৃতিৰ হয়, আনহাতে বিপদ বা নেতিবাচক পৰিস্থিতিৰ হ'ব পাৰে। তেওঁলোকৰ সামঞ্জস্যতা আৰু ইজনে সিজনৰ লগত বুজাবুজিৰ অভাৱৰ সৈতে এনে ব্যক্তিসকলে নিজৰ বিবাহিত জীৱনটো সফল কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এতিয়া আপুনি জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব। যদি এই আচৰণে শুক্ৰ গ্ৰহৰ শুভ ঠাইত অৱস্থিত দেখুৱায় বা ৰাশি অনুসৰি
যদিহে সি শুভ হয় তেন্তে এই ব্যক্তিসকলে অতি সৃষ্টিশীল মগজু লাভ কৰে। তেওঁলোকে নিজৰ বিশেষ কল্পনাত কাম কৰিবলৈ আগবাঢ়ি যাব পাৰে। লগতে তেওঁলোকৰ সম্ভাৱনাই কলা, সাহিত্য বা শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ সম্ভাৱনা অতি বেছি দেখাব পাৰে। যদি এই বিভিন্ন দিশৰ জৰিয়তে এনে ব্যক্তিসকলে বহু সফলতা লাভ কৰে, তথাপি জ্যোতিষৰ মতে এনে ব্যক্তিসকলে শিকিবলৈ আৰু নতুন কাম কৰিবলৈ ইতিবাচক মনোভাৱ লাভ কৰে। ইয়াৰ উপৰিও ভাগ্য বৃদ্ধি কৰে, কিন্তু ইয়াৰ এটা নেতিবাচক দিশৰ সম্ভাৱনা আছে, য'ত তেওঁলোকৰ নতুন কিবা এটা লাভ কৰিবলৈ উৎসাহ তেওঁলোকে হয়তো পথ হেৰুৱাবলগীয়া হ'ব পাৰে। সেইবাবে সেই ব্যক্তিসকলক তেওঁলোকৰ কেৰিয়াৰৰ সিদ্ধান্ত চিন্তাশীলভাৱে ল'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হ'ল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।